পৰাগ উদযাপন আমি প্ৰথমে আমাৰ 1983 চনত প্ৰথম বলমা গাঁৱত পৰাগ পাতিছোঁ। তাৰ পৰা 2004 চনত আৰু 2015 চনত আজি 2025 চনত আমি চতুৰ্থ সংখ্যক বলমা গাঁৱৰ পৰাগ উৎসৱ আমি উদযাপন কৰিছোঁ। ইয়াত আমি বিশেষভাৱে আমাৰ মাংগলিক কাৰ্যও আছে। মাংগলিক কাৰ্যৰ আজি কৰা হৈছে। আমি যোৱাকালিৰ পৰাই আমি বিশেষভাৱে এখন গাঁৱক অতিথি হিচাপে আমন্ত্ৰণ জনাওঁ আৰু এই আমন্ত্ৰণ জনোৱাৰ মতে তেওঁলোকৰ কৃষ্টিও ইয়াত প্ৰদৰ্শন কৰে। এইখন গাঁৱৰ কৃষ্টি প্ৰদৰ্শন, আমাৰ গাঁৱৰ কৃষ্টি প্ৰদৰ্শন, এইটো প্ৰদৰ্শনৰ লগতে আমাৰ যি জোৱাই বৰমা গাঁৱৰ পৰা যিসকল বাহিৰত গাঁৱত বিয়া হৈছে আৰু যি জোৱাইসকলকো আজি সন্মিলিতভাৱে তেখেতসকলেও কৃষ্টি প্ৰদৰ্শন কৰিছে।